আজি মোৰ ভণ্টি ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ বাইদেউ হয় বেছি। তেওঁ স্কুল ছুটি হোৱাৰ পিছত বিদ্যালয়ৰ পৰা ঘৰত যোৱাৰ সময়ত আমাৰ গাঁৱৰে লম্পট যুৱক এটা নুৰুল ইছলাম পিতা ইব্ৰাহিম আলী আৰু তেওঁৰ লগত তেওঁৰ পিতৃয়ে মিলি মোৰ ভণ্টিটোক অপহৰণ কৰি লৈ যায়। আগতে এই ল'ৰাটোৰ দ্বাৰা আমাৰ ভণ্টিৰ বিয়াৰ প্ৰস্তাৱ দিছিল, কিন্তু ল'ৰাটো চোৰ, ড্ৰাগছৰ লগত জড়িত আৰু মদাহী। সেইকাৰণে আমি প্ৰস্তাৱটো প্ৰত্যাখ্যান কৰিছোঁ। সেই মৰ্মে আমাৰ প্ৰতিশোধ লোৱাৰ কাৰণে আমাৰ ভণ্টিটোক অপহৰণ কৰি লৈ গৈছে। আৰু ফোন যোগে অপহৰণ কৰাৰ কথাটো আমি জনা নাই। আমি স্কুলৰ পৰা আহোঁতে মোৰ দেউতাই ফোন মাৰিছে, মোৰ দেউতাক ফোন মাৰিছে ল'ৰাটোৱে। ফোন কৰি কৈছে যে ৰুণিয়াক আমি উঠাই আনিছোঁ, যে আপোনালোকৰ কোনো চিন্তা কৰিব নালাগে, আৰক্ষীক জনালে আমি ছোৱালীটোক মাৰি পেলাম। আপোনালোকে এইটো আমাৰ আৱশ্যক কামটো কৰিব লাগিব। আপোনালোকে যাতে কাকো নজনায় যে আপোনাৰ বিয়াৰ কাৰণে প্ৰস্তাৱ দিছিলে, মই বিয়া ল'ৰা বুলি কৈছে, মদ খাওঁ বুলি কৈছে, সেইকাৰণে আপুনি দিয়া নাই, সেইকাৰণে উঠাই লৈ আহিছোঁ। এতিয়া আমি সেইটোৰ কাৰণে গৰৈমাৰী আৰক্ষী থানাত এটা এজাহাৰো দিছোঁ। লগতে তাৰ লগত আৰু বহুকেইজন আমি নাম দিছোঁ, যিসকল পদকী আছিল, যিসকলে প্ৰস্তাৱ দিছিল, সেইসকলৰ নামো আমি দি দিছোঁ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।